জানুৱাৰীৰ পৰা যি অৰুণোদয় আঁচনি মহিলাসকলে লাভ কৰি আহিছে ৩,০০০ টকাকৈ দিব আৰু নতুনকৈ ফৰ্ম ওলাব। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। তো জানুৱাৰীৰ পৰা সঁচাকৈ ৩,০০০কৈ পাব নেকি আপোনালোকে, বা ফৰ্ম নতুনকৈ কেতিয়াকৈ দিব, বা জানুৱাৰীতে দিব নেকি ফৰ্ম? এই সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাব গৈ আছোঁ আপোনালোকে। মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কি প্ৰসংগত কৈছে, বা দিব নিদিব, ৩,০০০ টকাকৈ পাব নাপাব। চ' আছামিজ ব্লগাৰ PK টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকোঁতে কামনা কৰোঁ। তো ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি নিশ্চয় গম পালেই। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া এইকেইদিন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে। আৰু অংশগ্ৰহণ কৰোঁতে বিশেষকৈ এতিয়া আমি যদি চাওঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ সেইখিনি কাৰ্যসূচী তেনেদৰে হৈ আছে সমষ্টিয়ে। আৰু তাত যিহেতু মহিলাসকল উপস্থিত আছে, আৰু মহিলাসকল উপস্থিত থাকোঁতে এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি সোধা কৰিছে যে অৰুণোদয় আঁচনি আপোনালোক সকলোৱে পাইছেনে। তেতিয়া তাত বহুতেই মহিলাই কৈছে যে আমি পোৱা নাই। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এতিয়া যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেতিয়া অতি সোনকালে এই মহিলাসকলক এই অৰুণোদয় আঁচনিৰ ফৰ্ম দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো সেইটোকে কি কৰা হৈছে, এতিয়া বহুতে কৈ আছে যে অৰুণোদয় আঁচনি নতুনকৈ ফৰ্ম ওলাব। তেতিয়াহ'লে যদি ওলাব কেতিয়াকৈ পাব? আৰু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ, শীতকালীন অধিৱেশন যেতিয়া নেকি অনুষ্ঠিত হৈছিলে, তেতিয়া প্ৰসংগত অৰুণোদয় প্ৰসংগ যেতিয়া নেকি আহি পৰিলে, তেতিয়া সেইখিনি ক্ষেত্ৰত কি কৰা হ'ল, এই যি প্ৰসংগ ওলালে, তেতিয়াই তাত এই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেতিয়া নেকি উল্লেখ কৰিছিলে যে অৰুণোদয় আঁচনি যি ৩,০০০ টকা দিয়া হ'ব বুলি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে, ক'তা সেইখিনি ক্ষেত্ৰততো এতিয়া ১,২৫০ টকাকৈহে দিয়া হৈছে, ৩,০০০ টকাকৈ কেতিয়াকৈ দিব এইখিনি। তো তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে ৩,০০০কৈ কি ৩,১০০কৈ দিয়া হ'ব বুলি ক'লে। তেতিয়া আমি এইখিনি কথা যদি আমি চাওঁ, তেনেহ'লে এতিয়াও বৰ্তমান যি মহিলাসকল আছে পাবলৈ অৰুণোদয় আঁচনি নতুনকৈ ফৰ্ম দিয়াৰ ক্ষেত্ৰত কোনো অফিচিয়েলি ঘোষণা কৰা হোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে জাষ্ট কৈছেহে যে অৰুণোদয় আঁচনি যিসকলে পোৱা নাই এতিয়া অতি সোনকালে তেওঁলোক সেই মহিলাসকলকো সাঙুৰি লোৱা হ'ব, আৰু সেই মহিলাসকলক সাঙুৰি নতুনকৈ ফৰ্ম দিয়া হ'ব। তো এতিয়া আগন্তুক এই যি আপোনালোকে ধৰি লওক জানুৱাৰী হওক বা এইখিনি এনেদৰে ওলাই আছে যে আপোনালোকৰ ফৰ্ম দিব বা নতুনসকলক অতি সোনকালে এইখিনি পাব, তো ইমান সোনকালে কোনো এটা কাম কাৰ্যকৰী মানে হোৱা সম্ভৱ নহয়। চ' সেইবাবে ফৰ্ম দিয়া ইমান এটা আশা নাই, কাৰণ কেলৈ নতুনসকলে যিসকলে এতিয়ালৈকে পাবলৈ আছে, এতিয়া ধৰি লওক প্ৰথম পাই আছে, দ্বিতীয় পাইছে, তৃতীয়সকল মহিলা সেইখিনি সাঙুৰি ল'লে সেইখিনি ১,২৫০ টকাকৈ পায়ে আছে। সেইখিনি কথা গম পালে। এতিয়া কথাটো হ'ল যে প্ৰকৃততে ৩,০০০ টকাকৈ বৃদ্ধি কৰিবনে? তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছিলে, এই যি শীতকালীন অধিৱেশনৰ উপৰিও যে জনাইছিলে যে ফেব্ৰুৱাৰীত অৰুণোদয় যিসকল মহিলা পাই আছে ধন লাভ, তেওঁলোকৰ ফেব্ৰুৱাৰীতে এটা ভাল খবৰ ওলাব, ডাঙৰ এটা উপহাৰ দিম, সেইটো সেই সময়তহে ক'ম। তেতিয়া থাকিব পাৰে, হ'ব পাৰে, কিন্তু এই যে ৩,০০০ টকাকৈ বৃদ্ধি কৰা হ'ব বুলি, ৩,০০০ টকাকৈ বৃদ্ধি কৰা হ'ব বুলি কিন্তু কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা হোৱা নাই, বা সেইখিনি কেবিনেটতো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। হ'ব পাৰে, কিন্তু এই যে ৩,০০০কৈয়ে যে বৃদ্ধি হ'ব সেইখিনি তাত কোনো ধৰণৰ এতিয়ালৈকে ধৰি লওক কেবিনেটত হওক বা তেনেধৰণৰ হওক অফিচিয়েলি কোনো ধৰণৰ তেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰি দিয়া নাই। তো আগন্তুক সময়ত গম পোৱা যাব এই যি অৰুণোদয় আঁচনি বৃদ্ধি কৰিব নকৰিব। কিন্তু এই যে অৰুণোদয় আঁচনি ১,২৫০ টকাৰ পৰা আৰু অলপ বৃদ্ধি হ'ব, সেইটো বৃদ্ধি কৰাটো হ'ব, কিন্তু কিমান কৰিব সেইটো কোনো ধৰণৰ এতিয়ালৈকে নিৰ্দিষ্ট পৰিমাণৰ ধন সেইখিনি কৰা নাই। কিন্তু ইয়াৰ সমান্তৰালকৈ এটা কথা দেখা গৈছে যে মুখ্যমন্ত্ৰী এইটো সুলভ ইন্ধন আঁচনিৰ জৰিয়তে যি আপোনালোকৰ ২৫০ টকাকৈ সেইখিনি সাঙুৰি লৈছে। যিসকল মহিলাই অৰুণোদয় আঁচনি পায় তেওঁলোকে যদি গেছ ক্ৰয় কৰে, গেছ আনে, তেতিয়া ২৫০ টকাকৈ আৰু ৰেহাই পাব। যিটো ছাবচিডিটো পায় তাৰ উপৰি ২৫০ টকাকৈ আকৌ ৰেহাই পাব। সেইখিনি ক্ষেত্ৰত আপোনালোকে হয়তো গম পাইছে। তেতিয়া কথাটো হ'ল দেখা যাওক কি হয়, কেনেদৰে হয়, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা হোৱা নাই। ৩,০০০ টকাকৈ আপোনালোকে বৃদ্ধি হ'বই, জানুৱাৰীৰ পৰা আপোনালোকে পাবই। আৰু ইয়াৰ সমান্তৰালকৈ যদি আপোনালোকে চাই নতুন ফৰ্ম দিয়াৰ ক্ষেত্ৰত নতুন ফৰ্ম যেন দিব এনেকুৱা ধৰণৰ নহয়, মহিলাসকলে বহুতো মহিলাই পাবলৈ আছে, সেইটোহে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক সময়ত যদি অৰুণোদয় আঁচনি নতুন আপডেটসমূহ আহি থাকে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম।
তো আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে অন্য এটা নতুন আপডেটৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।